ৰাজ্যসভাত বিজেপিক ভোট দিয়াৰ বাবে এআইডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মোক ৫ কোটি টকাৰ অফাৰ দিছিল। কাছাৰৰ এক জনসভাত এইদৰে বিস্ফোৰণ ঘটাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। কৰিমউদ্দিন বৰভূঞাক জাতে পাতে দালাল বুলি উল্লেখ কৰি এনে দালালক বৰাকত উটুৱাই দিব লাগে বুলিও কৰিমউদ্দিন বৰভূঞাক চোকা সমালোচনা বিধায়ক অখিল গগৈ। উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে ইখনৰ পাছত সিখনকৈ সভাত অংশগ্ৰহণ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আমি চুনাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে, তেওঁৰ কথাটো কৰিমউদ্দিন বৰভূঞা হয়নে নহয়? কৰিমউদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে, মোক নিজে কৈছিলে যে ৫ কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকৈ কৈছিলে। এইটো আছিলে কৰিমউদ্দিন বৰভূঞা। কৰিমউদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল। তো কৰিমউদ্দিন বৰভূঞা জাতে পাতে দালাল। এই দালালটাক আমি যি রকমে হোক অসমের রাজনীতির পৰা খতম করতে হবে। এই দালালটা কৰিমউদ্দিন বৰভূঞাকে বরাকের মানুষ বিসর্জন দিতে হবে, বরাক নদীতে বিসর্জন দিতে হবে। ইউডিএফ এমএলএ কৰিমউদ্দিন বৰভূঞা তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে, তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই হয়নে নহয়? এই জাতিৰ বিট্ৰেয়াৰ। গতিকে কৰিমউদ্দিন বৰভূঞা একদম আমি ভাবোঁ কৰিমউদ্দিন বৰভূঞাৰ যি ৰাজনীতিটা আছে ন, এই ৰাজনীতিটোক বৰাক নদীতে বিসৰ্জন দিতে হবে।